শিলে কথা কোৱা তেজপুৰৰ বিভিন্ন ইতিহাস আছে আৰু এই ইতিহাসসমূহ বিভিন্ন স্থানত সিঁচৰিত হৈ আছে আৰু তেজপুৰৰ যি ভৈৰৱ পদ এই ভৈৰৱ পদৰ বিশেষত্ব আছে আৰু মই বৰ্তমান উপস্থিত আছো ভৈৰৱ পদ যি মন্দিৰত আৰু ৰুদ্ৰপথৰ কাষতে আছে ভৈৰৱ পদ আৰু এই ইয়াৰ শিৱৰ ইয়াত পদ থকা বুলি কয় আৰু এই পদ যি ধৰণৰ সংৰক্ষণ হ'ব লাগিছিল আজিলৈকে সংৰক্ষণ হোৱা দেখা নাই আৰু বিভিন্ন ধৰণৰ পৰ্যটক আহি শিৱৰ এই পদ চাই আৰু পদ চাই পেলাই তেখেতসকলে শিৱৰ যি আৰাধনাৰ স্থানসমূহ উপলব্ধ কৰে আৰু কিন্তু এই স্থানত যি পদ আছে মই কেমেৰা পাৰ্চনত দেখুৱাবলৈ অনুৰোধ কৰিছোঁ পদসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যি ইয়াৰ ভিতৰৰ পদ আছে মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এয়া হৈছে ভৈৰৱ পদৰ যি শিৱৰ পদ বুলি কয় আৰু ইয়াত এই পদচিহ্ন অতি পুৰণা আৰু এই পদচিহ্ন যি ধৰণৰ সংৰক্ষণ হ'ব লাগিছিল এই সংৰক্ষণ আজি হোৱা দেখা নগ'ল আৰু ইয়াত সুন্দৰভাৱে মন্দিৰ সজোৱা হৈছে যদিও যি পদচিহ্ন আছে এই পদচিহ্নসমূহ যি ধৰণে সংৰক্ষণ হ'ব লাগে উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা হোৱা নাই আৰু ই নিশ্চয় এক দুৰ্ভাগ্যজনক কথা আৰু মই যি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আৰু ইয়াত শিলৰ কথা কোৱা যি তেজপুৰৰ এই মন্দিৰ ইতিমধ্যে জৰাজীৰ্ণ অৱস্থা আৰু যি ধৰণৰ সজাব লাগিছিল সজোৱা দেখা হোৱা নাই আৰু নিৰ্মাণৰ যি ব্যৱস্থা হ'ব লাগিছিল হোৱা দেখা নাই আৰু এইদৰে যি ব্যৱস্থা কৰিব লাগিছিল হোৱা নাই আৰু তেজপুৰৰ যি ভৈৰৱ পদ শিৱৰ যি পদ থকা বুলি কয় এই শিৱৰ পদসমূহ যি ধৰণে উপযুক্ত সংৰক্ষণৰ অভাৱৰ বাবে এনেধৰণে পৰি আছে অনাদৃত হৈ আৰু ই নিশ্চয় সংৰক্ষণৰ দৰকাৰ আৰু অসমৰ যি পৰ্যটন বিভাগ আছে এই পৰ্যটন বিভাগে এই স্থানসমূহ সুন্দৰভাৱে গঢ়ি তুলিব লাগে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে তেজপুৰৰ বিধায়ক পিঠিয়া চাভাই এই ক্ষেত্ৰত গুৰুত্ব দিছিল আৰু তেখেতে পিঠিয়া চাভাই 10 লাখ টকাৰ এই মন্দিৰ ভাগ নিৰ্মাণ কৰিছিল কিন্তু যি পদচিহ্ন আছে পদচিহ্ন উচিতভাৱে সংৰক্ষণ কৰিব লাগিছিল সংৰক্ষণ হোৱা দেখা নাই যাৰ বাবে এই পদচিহ্ন নিশ্চিন্ন হোৱাৰ পথত আৰু ইয়াৰ কাষতে থকা যি শিলালিপি এই শিলালিপিও আজিও সংৰক্ষণ নহ'ল ই নিশ্চয় দুৰ্ভাগ্যজনক কথা আৰু তেজপুৰবাসী ৰাইজে ইয়াৰ সংৰক্ষণৰ দাবী কৰি আহিছে